নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ তোমালোকৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা সকলোৰে ভালেই হৈছে আৰু যিসকলৰ বেয়া হৈছে বুলি ভাবিছা তেওঁলোকো মন বেয়া কৰিব নালাগে। পৰীক্ষাৰ ৰিজাল্টৰ কাৰণে বাট চোৱা। ৰিজাল্ট দিয়াৰ পিছতে আমি উচ্চ শিক্ষাৰ বাবে কলেজত বা হাই ছেকেণ্ডেৰীত আমি এডমিশ্যন ল'ব লাগিব। এতিয়া আমি কথাবোৰ বেছি দীঘলীয়া নকৰি মূল কথা লৈ আহিছোঁ। তোমালোকে দশম শ্ৰেণীৰ পিছতে সকলোৱে বিভিন্ন বিষয়ত এডমিশ্যন ল'বা কলেজত। সকলোৰে মনত এতিয়া আটাইতকৈ কনফিউজন লগা বিষয়টোৱে হৈছে যে এতিয়া আমি কোনটো ষ্ট্ৰীম বা কোনটো শাখাত আমি এডমিশ্যন ল'ম। কাৰোবাৰ মনত আৰ্টছৰ কথা আহিব বা কাৰোবাৰ ইচ্ছা আছে ছায়েন্সত পঢ়া, কাৰোবাৰ ইচ্ছা আছে কমাৰ্চত পঢ়া। অৰ্থাৎ ছায়েন্স, কমাৰ্চ, আৰ্টছ এই তিনিটাৰ ভিতৰত আমি কোনটো ল'ম, কোনটো বিষয় চুজ কৰিম, সকলোৰে বৰ্তমান সময়ত কনফিউজ হৈ আছে। গতিকে আজি সেই কনফিউজনটো দূৰ কৰিবৰ কাৰণে এই ভিডিঅ'টো মই তোমালোকৰ ওচৰলৈ লৈ আহিছোঁ আৰু এই ভিডিঅ'টো তোমালোকে সম্পূৰ্ণ যদি চোৱা তেতিয়া নিশ্চয় তোমালোকৰ সেই কনফিউজনটো নোহোৱা হ'ব। হায়াৰ ছেকেণ্ডেৰীত আমি কোনটো বিষয় পঢ়িম, অৰ্থাৎ আমি কোনটো ষ্ট্ৰীম ল'ম, ছায়েন্স, কমাৰ্চ, আৰ্টছ কোনটো ল'ম আৰু সেই ষ্ট্ৰীমটোৱে আমাক ভৱিষ্যত জীৱন গঢ়াত সহায় কৰিব, ভৱিষ্যত জীৱনটো আমাৰ কিমান সহজ হ'ব, কিমান কঠিন হ'ব তাৰ ওপৰতে ডিপেণ্ড কৰিব। আৰু যদিহে কেনেবাকৈ আমি এটা ষ্ট্ৰীম চইচ কৰিলোঁ যিটো ষ্ট্ৰীম আমাৰ ভাল নলগা ষ্ট্ৰীম, আমাক হয়তো ঘৰৰ পৰা ফ'ৰ্চো কৰিব পাৰে। কোনোবাই ছায়েন্স পঢ়ি বেয়া পায়, তেওঁ ছায়েন্সৰ মেথছ আৰু ছায়েন্সৰ প্ৰতি তেওঁ ইণ্টাৰেষ্টেড নহয়, তথাপিতো ঘৰৰ মানুহৰ ফ'ৰ্চত ছায়েন্সত লৈ দিলে। লোৱাৰ পিছত যদি তেওঁ পঢ়াৰ ৰিজাল্টেই হওক বা তেওঁ পঢ়াৰ প্ৰতি ইণ্টাৰেষ্টটো নাই, তেওঁ কোনো কাৰণত সেই বিষয়ত সফলতা দেখাব নোৱাৰিব। ফলত তেওঁৰ জীৱনটো নিজকে ধিক্কাৰ অনুভৱ কৰিব আৰু এনেকুৱা এটা সময় আহিব যিটো সময়ত তেওঁ আকৌ ৰিটাৰ্ণ উভতি আহি আকৌ পুনৰ আৰ্টছত বা কমাৰ্চত যাবৰ কাৰণে সুবিধা নাপাব। অৰ্থাৎ আমি যিটো ষ্ট্ৰীম চিলেক্ট কৰিম সেই পথটোৱে আমাৰ জীৱনৰ কাৰণে হৈ যাবগৈ। গতিকে তাক আমি সদায় গুৰুত্বপূৰ্ণভাৱে ল'ব লাগিব আৰু সেই ভুলটো যাতে আমাৰ নহয়, গতিকে তাৰ আগতে আমি শুদ্ধভাৱে সুস্থ চিন্তাৰে আমি ষ্ট্ৰীমটো এতিয়াই চইচ কৰিব লাগিব যাতে সেই ষ্ট্ৰীমটোৱে আমাৰ ভৱিষ্যত জীৱন গঢ়াত সহায় কৰে। প্ৰথমে আমি চাব লাগিব যে আমি দশম শ্ৰেণীত বা বৰ্তমানলৈ আমি কোনটো বিষয়ত ভাল। গণিত আৰু বিজ্ঞান দুয়োটা বিষয়ত আমি ভাল হয় নে নহয়। ইয়াৰে দুটা অপশ্যন আছে, এটা হ'ল আমি ভাল হয়, আমি ভাল পাওঁ গণিত আৰু বিজ্ঞান, আৰু এটা হ'ল ভাল নাপাওঁ। যদিহে তুমি গণিত আৰু বিজ্ঞান দুয়োটা বিষয় ভাল নোপোৱা তেনেহ'লে তুমি ডাইৰেক্ট হিউমেনিটি অৰ্থাৎ আৰ্টছত যাব লাগিব। যদিহে তোমালোকে মেথছ আৰু ছায়েন্স ভাল পোৱা তেন্তে তোমালোকৰ বাবে দুটা অপশ্যন খোলা আছে, এটা হৈছে ছায়েন্স ষ্ট্ৰীম আৰু এটা হৈছে কমাৰ্চ ষ্ট্ৰীম। আকৌ যদি তোমালোকে ভৱিষ্যতে ব্যৱসায় ক্ষেত্ৰত যাম বুলি ভাবিছা, গণিতত অলপ ভাল, গণিতটো ভাল পোৱা, বহুত বেছি নহ'লেও ভাল পোৱা গণিতটো, আৰু তোমালোকে যদি মন কৰা ব্যৱসায় ক্ষেত্ৰত যাম বুলি, ভাল বেংকত জব কৰিম বুলি ভাবিছা, বেংকৰ মেনেজাৰ হোৱা নাইবা চাৰ্টাৰ একাউণ্টেণ্ট হোৱা, তেন্তে তোমালোকে কমাৰ্চ ষ্ট্ৰীমটো পঢ়া। আৰু যদিহে তোমালোকে ডক্টৰ হ'ব মন, ইঞ্জিনিয়াৰ হোৱা মন, নাইবা বিজ্ঞানৰ প্ৰতি আৰু ইণ্টাৰেষ্টেড আৰু মেথছত যথেষ্ট ভাল, তেন্তে তোমালোকে ছায়েন্স ষ্ট্ৰীমটো চিলেক্ট কৰা। ছায়েন্স, আৰ্টছ আৰু কমাৰ্চ এই তিনিটা শাখা তোমালোকে কেতিয়াও, তোমালোকৰ লগৰ কোনোবা এজনে ছায়েন্স লৈছে গতিকে তুমিও ছায়েন্সত ল'বা, বা তোমালোকৰ কোনোবা এজন লগৰে আৰ্টছত লৈছে বা কমাৰ্চত লৈছে তুমিও তেওঁক দেখিয়ে লৈছা, তেনেধৰণৰ নকৰিবা। নাইবা ঘৰৰ ফ'ৰ্চ মতেও তোমালোকে ষ্ট্ৰীম চিলেক্ট নকৰিবা, নাইবা তোমালোকৰ যদি কোনোবা ওচৰ চুবুৰীয়া আহিও জ্ঞান দিছেহি যে তোমালোকে অমুকটো ষ্ট্ৰীমে লোৱা, ভৱিষ্যতে তোমালোকৰ বহুত ভাল হ'ব, তেনেকৈও যদি কৈছে তোমালোকে তেওঁলোকৰ কথা নুশুনিবা। প্ৰথম কথাটো হ'ল যে তোমালোকে নিজে চাবা যে তোমালোকে গণিত আৰু বিজ্ঞান বিষয়ৰ দুইটাতে ভাল নে বেয়া। তাৰপিছত মই দিয়া মতে যে তোমালোকৰ যদি ভাল হয় তোমালোকে ছায়েন্স আৰু কমাৰ্চৰ ভিতৰত দুটাৰ ভিতৰত এটা চিলেক্ট কৰিব পাৰিবা, নাইবা যদি তোমালোকে গণিত আৰু বিজ্ঞান বেয়া পোৱা তেন্তে তোমালোকে ডাইৰেক্ট আৰ্টছত ছাবজেক্টটোত গুচি যাবা। আজিৰ তাৰিখত আটাইকেইটা শাখাতে, ছায়েন্স হওক, কমাৰ্চ হওক, আৰ্টছ হওক, আটাইকেইটা শাখাতে বহুতো ভাল ভাল অপৰচুনিটি আছে, বহুতো ভাল ভাল জব আছে আৰু বহুতো ডাঙৰ ডাঙৰ ফিল্ডত তোমালোকে কাম কৰিব পাৰিবা। কেতিয়াও ভাবিব নালাগে যে মই আৰ্টছ লৈছোঁ বা আৰ্টছ ল'লে মোৰ সুবিধা কমিব, কমাৰ্চ ল'লে সুবিধা বেছি হ'ব, এনেদৰে কেতিয়াও ভাবিব নালাগে। বোলে মোৰ ছায়েন্সতহে বেছি সুবিধা আছে, এনেদৰে কেতিয়াও ভাবিব নালাগে। আজিকালি তোমালোকে দেখিছা APSC, UPSC এক্সাম দি আছে,
APSC UPSC বিষয়ে মই তোমালোকক পিছত পাতিমগৈ, তথাপিতো কৈছোঁ যে APSC UPSC আটাইকেইটা পৰীক্ষা দিবৰ কাৰণে বা যিমানবোৰ চিভিল ছাৰ্ভিচ এক্সাম আছে সেইবোৰ দিবৰ কাৰণে তোমালোকৰ গ্ৰেজুৱেশ্যন হ'ব লাগে। কেৱল ছায়েন্সত পঢ়িলেহে পাৰিব, আৰ্টছত পঢ়িলেহে পাৰিব, কমাৰ্চত পঢ়িলেহে পাৰিব, তেনেধৰণৰ কোনো কথা নহয়। তোমালোকে যিকোনো শাখাতে এডমিশ্যন নোলোৱা, কেৱল গ্ৰেজুৱেশ্যন কমপ্লিট কৰাৰ পিছতে তোমালোকে UPSC হওক বা APSC পৰীক্ষা দিব পাৰিবা। আৰু এই APSC UPSC পৰীক্ষাত আটাইতকৈ বেছি মেটাৰ কৰে আৰ্টছৰখিনি, অৰ্থাৎ হিউমেনিটি যিটো পাম, কলা শাখা বা আৰ্টছ ষ্ট্ৰীমত যদি পঢ়া তেতিয়াহ'লে তোমালোকৰ বিশেষ সুবিধা হয় ছায়েন্স বা কমাৰ্চ ষ্ট্ৰীমতকৈ, কাৰণ বেছিভাগ প্ৰশ্নই APSC বা UPSCত আৰ্টছৰ পৰা আহে। গতিকে আমি ইয়াৰ বিষয়ে আৰু ভালদৰে আলোচনা কৰিম ইয়াৰ পিছৰ নেক্সট ভিডিঅ'ত। তোমালোকক আজিৰ উদ্দেশ্যটো আছিল যে তোমালোকৰ যিটো কনফিউজন আছে যে আমি 10ম শ্ৰেণী পাছ কৰাৰ পিছতে, মেট্ৰিকৰ ৰিজাল্ট দিয়াৰ পিছতে আমি কোনটো শাখাত এডমিশ্যন ল'ম হায়াৰ ছেকেণ্ডেৰী, তাৰ বিষয়ে সেই কনফিউজনটো নহ'বৰ কাৰণে মই তোমালোকৰ ওচৰত এই অপশ্যনটো দাঙি ধৰিলোঁ। তোমালোকৰ কথা, তোমালোকে যদি বোলে ভাবা কোৱাৰ মতে যোনটো তোমালোকৰ সুবিধা হয় সেইটো ষ্ট্ৰীমে তোমালোকে চইচ কৰিবা। আৰু ইয়াৰ পিছত মই তোমালোকৰ আৰ্টছ, ছায়েন্স, কমাৰ্চ এই আটাইকেইটা ফিল্ডত কিমান ধৰণৰ স্কোপ আছে, কিমান ধৰণৰ জব অপৰচুনিটি আছে আৰু ক'ত কিমান চেলাৰী পেকেজ আছে, তোমালোকৰ তাৰ বিষয়ে বিস্তৃতভাৱে মই সুন্দৰভাৱে লৈ আহিম। তোমালোকে তাত চালেই বুজি পাবা যে তোমালোকে কোনটো ষ্ট্ৰীমত থাকিলে বেছি সুবিধা হ'ব আৰু ভালদৰে বুজি পাবা। আৰু এটা কথা, তোমালোকৰ কিছুমানৰ মনত হয়তো আহিব পাৰে যে 10 পাছ কৰাৰ পিছতে আমি কেৱল যে উচ্চ শিক্ষাৰ কাৰণে হায়াৰ ছেকেণ্ডেৰী কৰ্চে এডমিশ্যন ল'ব লাগিব বা হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ ছেকেণ্ড ইয়েৰ বা গ্ৰেজুৱেশ্যন কৰিব লাগিব, তেনেধৰণৰ কথা আছে। তেনেধৰণৰ নহয়। ক্লাছ 10 পাছ কৰাৰ পিছতো আমি IITত এডমিশ্যন ল'ব পাৰোঁ। IIT বিষয়ে মই তোমালোকক ভালদৰে ক'ম। IIT আছে, আমাৰ এক্সট্ৰা ডিপ্ল'মা কোৰ্চ আছে, আমি 10 পাছ কৰাৰ পিছতে সেই কোৰ্চবোৰ ল'ব পাৰোঁ। কিন্তু বিশেষকৈ সেই কোৰ্চকেইটাৰ বিষয়ে মই ভালদৰে তোমালোকক ক'ম, তেতিয়া তোমালোকে বুজিবা যে আমি 10 পাছ কৰাৰ পিছত আমাৰ যিটো হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ ছেকেণ্ড ইয়েৰ যিটো আমি কোৰ্চ লওঁ, জেনেৰেল কোৰ্চ, এই কোৰ্চটো লোৱাৰ সুবিধা আৰু সেইকেইটা লোৱাৰ সুবিধা বা অসুবিধা কি হয় আমি ভালদৰে জানিম। আৰু এই ভিডিঅ'টো তোমালোকে প্ৰথমৰ পৰা শেষলৈ চোৱাৰ বাবে তোমালোকক ধন্যবাদ জনাইছোঁ। আকৌ পুনৰ লগ পাম পৰৱৰ্তী ভিডিঅ'টিত। আৰু সেই ভিডিঅ'টিত তোমালোকে ডিচিশ্যন ল'বা যে তোমালোকৰ জীৱনৰ লক্ষ্যটোৰ সৈতে কোনটো খাপ খাইছে আৰু সেই ষ্ট্ৰীমটো তোমালোকে আৰু সহজত চিলেক্ট কৰিব পাৰিবা। আজিলৈ এৰিছোঁ, ধন্যবাদ।